সায়েন্স ফোর্স এন্ড লস অফ মোশন সায়েন্সের কি L2H লাগিছে নেকি ফোর্স এন্ড হজ অফ মোশন হয়েছে ফোর্স এন্ড লস অফ মোশন নাই ফোর্স এন্ড লস অফ মোশন কিছু ভালকে সহজ চাইলো ফোর্স কি বস্তু Force is a push and pull of an object is called force. Ekdom simple definition. Simple definition is a force ki push and pull of an object is called ki force. Ba kono eta bostu jodi moi tar pa jodi tar jaga pa jodi change koribo paro state of motion by state of rest tar jodi position change koribo paro tar jodi speed change koribo paro eta ta force. The force is ki a push and pull of an object is called ki force. Push and pull of an object is called ki force. It's a simple ভাষা কিন্তু এনে হৈছে কি ফোর্স হৈছে কি তই কোনো এটা বস্তু কি কৰিব লাগিব এটা বস্তুৰ তাৰ পজিশন চেঞ্জ কৰিব পাৰিব লাগিব তাৰ শেপ চেঞ্জ কৰিব পাৰিব লাগিব তাৰ স্পিড চেঞ্জ কৰিব পাৰিব লাগিব মানে মোশন যদি সি মোশনত থাকে তেনে তাৰ স্পিড চেঞ্জ কৰিব লাগিব ন ডাইৰেকশন চেঞ্জ কৰিব পাৰিব লাগিব যদি সি ৰেষ্টত আছে তাক মোশনত নিব লাগিব কথাটো বুজি পাই আছে এতিয়া সেই বুলি যদি মই ওয়ালখন যদি ঠেলি থাকো ওয়ালখন মুভ কৰিব নেকি নকৰে কিন্তু হেতু ফোর্স হয় কথাটো বুজি পাইছ না হেতু ফোর্স হয় তে ফোর্স হৈছে কোনো এটা বস্তু মই যদি পুল বা পুশ কৰি আছো ন মই এটা সেইকাৰণে সিম্পল ভাগ কৰি আছো মই পুশ আৰু পুশ এন্ড পুল অফ এন অবজেক্ট ইজ কল্ড কি ফোর্স তো ফোর্স জেনাৰেলি টু টাইপছৰ থাকে এটা হৈছে ব্যালেন্স ফোর্স এটা হল আনব্যালেন্সড ফোর্স ব্যালেন্সড আর আনব্যালেন্সড ব্যালেন্স ফোর্স কি ব্যালেন্স ফোর্স হইছে ধৰি ললো এটো এটা অবজেক্ট ইয়াৰ ওপৰত মই এটা ফোর্স এপ্লাই কৰিম মই F1 তাৰ আগত মই এটা কথা কৈলো ফোর্সক ডিনোট কৰে F আৰু ইয়াৰ ইউনিট হৈ গ'ল নিউটন ইউনিট কি নিউটন SI ইউনিট হয় হা আৰু CGS ইউনিট হ'ল ডাইন ইয়াৰ SI ইউনিট হৈ গ'ল কি নিউটন মানে SI ইউনিট মানে স্ট্যান্ডার্ড ইউনিট SI ইউনিট কি নিউটন আৰু CGS ইউনিট হৈ গ'ল ডাইন নিউটন ডাইন DYNE ডাইনি নহয় আগত সেন্টিমিটার গ্রাম সেকেন্ড জেনারেলি আমি সদায় কি ইউনিট ধরো SI ইউনিট ধরো SI ইউনিট তার কি নিউটন স্যার আইজাক নিউটনের উপর নিউটন আছে এটা চাইলো ফোর্স হচ্ছে এটা হচ্ছে ব্যালেন্স ফোর্স এটা হয়ে গেল কি আনব্যালেন্স ফোর্স ভালকে মন দিবি তো এটা কি হব বস্তুটো যেতিয়া মই ইয়াক ফোর্স দিম ধৰি ললো মই ইয়াৰ ওপৰত 10 নিউটন ফোর্স দি আছো ইফালেও কোনোবা এটাই ফোর্স দি আছে F2 আৰু এটো 10 নিউটন এটো 10 নিউটন এটো 10 নিউটন ধৰি ললো এটা বাকস আছে বাকসটো মই সোঁ হাত আৰু বাওঁ হাত দুটা হাতে মই ঠেলি আছো তে মই সেম মানুহটোৱে যদি মই সোঁ হাত বাওঁতে মই সোঁ হাতত যিমানটো এনাৰ্জি থাকিব বাওঁটো সেম এনাৰ্জি থাকিব না তে মই সোঁ হাতে যিমানখিনি দিম বাওঁতে সেম দিম মুভ কৰিব নেকি নকৰে কাৰণ ইয়াৰ নাল ফোর্স কি হৈ যাব জিৰো নেট ফোর্স কি হৈ যাব জিৰো কাৰণ এফালেও 10 নিউটন সায়েন্সত কি হয় অপোজিটেড মাইনাস বুজায় হা ই এফালে ফোর্স দি আছে এফালে জেনারেলি এফালে ফোর্স দি আছে তো এফালে ফোর্স দিয়া মানে কি এটো 10 নিউটন টু পজিটিভ ই এফালে ফোর্স দি আছে অপোজিট ডাইরেকশন ফোর্সেস অপোজিট ফোর্স দিয়াৰ কাৰণে কি -10 নিউটন তো +10 নিউটন -10 নিউটন আলটিমেটলি কি হৈ গ'ল জিরো সেইকাৰণে এইটো কয় ব্যালেন্স ই মুভ কৰিব নেকি নকৰে কাৰণ এফালৰ ফোর্স সেম মানে দুইটা ফোর্স কি হৈ যাব কাটাকাটি গুচি যাব আলটিমেটলি নেট ফোর্স কি হৈ যাব জিরো আৰু তাক কি বুলি কোৱা হয় ব্যালেন্স ফোর্স তাক কি বুলি কয় ব্যালেন্স মানে মই গম পালো যে ব্যালেন্স ফোর্সত কোনো মুভমেন্ট নাথাকে কিন্তু ফোর্সত জেনারেলি মুভমেন্ট হয় কিন্তু সেটো ফোর্স কি ফোর্স হ'ব লাগিব আনব্যালেন্স ফোর্স হ'ব লাগিব তেতিয়াহে তাৰ কি হ'ব মুভমেন্ট হ'ব নহলে মুভমেন্ট কি নহয় কিন্তু ব্যালেন্স ফোর্সত কি মুভমেন্ট
নহয়। বেলেঞ্চ ফ'ৰ্চৰ মুভমেণ্ট হ'ব নহয়। এতিয়া এটা কথা মই কৈ লওঁ, ফ'ৰ্চ এইখিনি এটা কথা কওঁ, ফ'ৰ্চ এটা ভেক্টৰ কোৱান্টিটি হয়। ফ'ৰ্চ এটা কি কোৱান্টিটি? ভেক্টৰ কোৱান্টিটি। কিয় ভেক্টৰ কোৱান্টিটি? ধৰি ললোঁ ইয়াত এটা অবজেক্ট আছে, যদি মই তাক যদি এনেকৈ ঠেলোঁ সি এইফালে মুভ কৰিব, তাক যদি মই সেনেকৈ ঠেলোঁ সি সেইফালে মুভ কৰিব, এটা ডাইৰেকশ্যন আছে ন তাৰ। এতিয়া মই এইফালে ঠেলা মানে কিবা এটা নিউটন আছে, নিউটন মানে কিবা এটা ভেলু আছে, মানে মেগনিটিউড আছে। এইফালে ঠেলিলে সি সেইফালে মুভ কৰিব, এইফালে ঠেলিলে সি এইফালে মুভ কৰিব, এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন মুভ কৰিব, ডাইৰেকশ্যন আছে, মেগনিটিউডো আছে, ডাইৰেকশ্যনো আছে, সেইকাৰণে ফ'ৰ্চ এটা কি কোৱান্টিটি? ভেক্টৰ কোৱান্টিটি। আৰু ফ'ৰ্চ দুটা জেনেৰেলি বেলেঞ্চ আৰু আনবেলেঞ্চ। এতিয়া আনবেলেঞ্চ ফ'ৰ্চটো চাই লওঁ। এতিয়া ধৰি লওঁ এইটো অবজেক্টটোক মই এইফালে ফ'ৰ্চ দিছোঁ F1 ইকুৱেল টু ধৰি লওঁ মই 50 নিউটন দি আছোঁ, আৰু এইফালে F2 ফ'ৰ্চ দি আছে 30 নিউটন। কোনফালে মুভ কৰিব? এইফালে মুভ কৰিব, কাৰণ এইফালে 30, এইফালে 50। আল্টিমেটলি এতিয়া যদি গোটেই নেট ফ'ৰ্চ কিমান? ইয়াৰ নেট ফ'ৰ্চ কিমান? 20 নিউটন। গুড। নেট ফ'ৰ্চ কিমান? 20 নিউটন। কেনেকৈ? কাৰণ F ইকুৱেল টু এইটো হৈ গ'ল 50, এইটো কি হ'ব? -30 হ'ব। নেট ফ'ৰ্চ বুলি ক'লে সদায় প্লাছ হয়। নেট ফ'ৰ্চ মানে হৈ যায় F1 প্লাছ F2 প্লাছ যিমান থাকে, এইটো হ'ল নেট ফ'ৰ্চ। তো ইয়াত মই প্লাছ কিয় নহ'ল? প্লাছ কিয় নহ'ল? অপজিট ডাইৰেকশ্যনত আছে। কনচেপ্ট ক্লিয়াৰ কৰি দিম। কি ডাইৰেকশ্যনত আছে? অপজিট। অপজিট প্লাছে হ'ব, কিন্তু অপজিট ডাইৰেকশ্যন থকাৰ কাৰণে কি? -30। -30 ডিনোটছ দ্য অপজিট ডাইৰেকশ্যনছ অফ দ্য ফ'ৰ্চ। এতিয়া এইটো আহি গ'ল 50 - 30 ইকুৱেল টু কি? 20 নিউটন। এতিয়া কোনফালে মুভ? এইটো +20 নিউটন নে -20 নিউটন? +20 নিউটন গিভছ দ্য ডাইৰেকশ্যনছ দিছ ৰাইট। এইফালে ডাইৰেকশ্যনছ দিব। যদি বস্তুটো উল্টা হ'ল হয়, ধৰি ল এতিয়া মই F1 লৈ লৈছোঁ, ধৰি লওক মই F1 লৈ লৈছোঁ এনেকুৱা, F1 লৈ লৈছোঁ মই 50 নিউটন, আৰু F2 লৈ লৈছোঁ মই 80 নিউটন। এতিয়া কোনফালে ডাইৰেকশ্যন দিব? ডাইৰেকশ্যন কোনফালে আহিব? এইফালে মুভ কৰিব। ইয়াৰ নেট ফ'ৰ্চ কিমান হ'ব? 50 প্লাছ -80 মানে 50 - 80 মানে কি? -30। তো -30 মানে কি? অপজিট ডাইৰেকশ্যন। মাইনাছ মিনছ অপজিট ডাইৰেকশ্যন, মানে এইফালে মুভ কৰিম। তো হয়তো বুজি পালি মানে এতিয়া এটা বস্তু চোৱা, এই অবজেক্টটোৰ ওপৰত যেতিয়া মই এটা ফ'ৰ্চ এপ্লাই কৰিম নহয়, এই অবজেক্টটোৰ ওপৰত যেতিয়া মই ফ'ৰ্চ এপ্লাই কৰিম বা ই যেতিয়া মুভ কৰিব, এইফালে যেতিয়া মুভ কৰিব, তাক তাৰ যিটো ছাৰফেচে তাক এইফালে ফ'ৰ্চ দিব, মানে তাক সেইফালে যাবৰ কাৰণে বাধা দিব। আৰু বাধা দিয়াটো কি বুলি কয়? অপ'জ ফ'ৰ্চ বুলি কয়। কি ফ'ৰ্চ? অপ'জ ফ'ৰ্চ। অপ'জ ফ'ৰ্চটো কোনে দিয়ে? ছাৰফেচে। অপ'জ ফ'ৰ্চ কোনে দিয়ে? ছাৰফেচে দিয়ে। এতিয়া হ'ল যেতিয়া ফ'ৰ্চটো মই এইফালে এপ্লাই কৰিম, যেতিয়া সি এইফালে মুভ কৰিব, তেতিয়া তাক এইফালে আহিবৰ কাৰণে কোনে বাধা দিয়ে? ছাৰফেচে। এতিয়া বস্তুটো এনেকৈ যাব, বস্তুটো এইফালে মুভ কৰিব, এইটো এইফালে মুভ কৰি আছে, তাক এইফালে এনেকৈ মুভ কৰিব। তো এই যিটো ফ'ৰ্চ, এই ফ'ৰ্চটো দুটা অপজিট ছাৰফেচৰ মাজত হৈ আছে নে? তো এই যিটো বাকচটোৰ এই ছাৰফেচটো আৰু যিটো ফ্ল'ৰ আছে, ফ্ল'ৰৰ ওপৰৰ ছাৰফেচটো, ধৰিলোঁ মই এইটো ফ্ল'ৰ, এইটো এটা বস্তু, ই যদি এনেকৈ যাব, তাক এইফালে যাব বাধা দিব। তো কাৰ মাজত হৈ আছে ফ'ৰ্চটো? এইটো ছাৰফেচ আৰু এই ছাৰফেচটো। তো অপজিট ছাৰফেচৰ মাজত যিটো ফ'ৰ্চ হৈ আছে, কি ফ'ৰ্চ? অপ'জ ফ'ৰ্চ, বাধা। কাক বাধা দি আছে? ই এইফালে যাবৰ কাৰণে তাক বাধা দি আছে। ই যদি এইফালে যায়, তাক এইফালে মুভ কৰিবৰ কাৰণে বাধা দিয়ে। এই ফ'ৰ্চটোক ফ্ৰিকশ্যন ফ'ৰ্চ বুলি কয়। কি ফ'ৰ্চ বুলি কয়? ফ্ৰিকশ্যন। তো ফ্ৰিকশ্যন ফ'ৰ্চ হৈছে কি? দ্য অপ'জ ফ'ৰ্চ বিটুইন টু অপজিট ছাৰফেচ অফ টু অবজেক্ট। দুটা অবজেক্টৰ অপজিট ছাৰফেচৰ মাজত যিটো কি হয়? অপ'জ ফ'ৰ্চ হয়, তাকে কি বুলি কোৱা হয়? ফ্ৰিকশ্যন ফ'ৰ্চ। ৰাইট ডাউন। ফ্ৰিকশ্যন, তাক কি ফ'ৰ্চ বুলি কয়? ফ্ৰিকশ্যন ফ'ৰ্চ বুলি কয়। ফ্ৰিকশ্যন ফ'ৰ্চ। কি ফ'ৰ্চ কয়? ফ্ৰিকশ্যন ফ'ৰ্চ। এতিয়া মোক এটা বস্তু কৰি দিয়ক। তো ফ্ৰিকশ্যন ফ'ৰ্চ দি আছে ন, ই ধৰি ল'লোঁ
এটা অবজেক্ট এইটো অবজেক্ট এইটোৱেই ধৰ তো ফ'ৰ্চ দি আছোঁ 100 নিউটন তো ফ'ৰ্চ কিমান দি আছোঁ 100 নিউটন আৰু ফ্ৰিকশ্যন যিটো ফ'ৰ্চ ফ্ৰিকশ্যনে যিটো ফ'ৰ্চ দি আছে ফ্ৰিকশ্যন ফ'ৰ্চ যিটো হ'ব এইটো F1 F2 ইউ 100 নিউটন দি আছে এতিয়া মোক লাগে ইয়াৰ নেট ফ'ৰ্চ কিমান আৰু সি কোনফালে মুভ কৰিব নেট ফ'ৰ্চ কিমান আৰু কোনফালে মুভ কৰিব নেট ফ'ৰ্চ ওলা নেট হা এইটো অবজেক্টটোৰ ওপৰত এটা বাকচ আছে ফ্ল'ৰত বাকচ এটা আছে মই বাকচটোত মই ঠেলিছোঁ 100 নিউটন ফ'ৰ্চ দিছোঁ ফ্ল'ৰটোৱেও ফ্ৰিকশ্যন ফ'ৰ্চ এপ্লাই কৰিছে 100 নিউটন ফ্ল'ৰ মানে কি দুটা ছাৰ্ফেচৰ মাজত যিটো ফ্ৰিকশ্যন আছে সেইটো কিমান আছে 100 নিউটনেই আছে মই 100 নিউটন ফ'ৰ্চ দিছোঁ এতিয়া মোক লাগে যে ইয়াৰ নেট ফ'ৰ্চ কিমান আৰু কোনফালে মুভ কৰিব নেট ফ'ৰ্চ কিমান ইয়াৰ নেট মানে টোটেল ফ'ৰ্চ 0 ইউ 100 দি আছে ময়ো 100 দি আছোঁ নেট ফ'ৰ্চ 0 কাৰণ 100 কোনফালে গৈ আছে অপজিট ছাৰ্ফেচত ইয়াৰ আৰে নেট ফ'ৰ্চ চা নাই এইফালে কিমান 100 কোনফালে ফ'ৰ্চ দি আছোঁ মই এইফালে ফ'ৰ্চ দি আছোঁ ফ্ৰিকশ্যন ফ'ৰ্চ সদায় তাৰ উল্টা ফালে দিয়া মানে কি মাইনাছ না আল্টিমেটলি কিমান আহিলে 0 এতিয়া যদি মই 100 জেগাত যদি 50 দিওঁ তেতিয়া কি হ'ব 50 হ'ব আৰু মুভ কোনফালে কৰিব এইফালে মুভ কৰিব তেতিয়া নেট ফ'ৰ্চ কিমান হ'ব নেট ফ'ৰ্চ তেতিয়া কিমান আহিব 100 মাইনাছ 50 ইকুৱেল টু কিমান 50 আৰু মুভমেণ্ট কোনফালে কৰিব এইফালে মুভ কৰিব ক্লিয়াৰ হৈছে বস্তুটো এটা নেট ফ'ৰ্চ ওলা F1 ইয়াত দি আছোঁ মই 200 নিউটন এইটো F2 এইটো দি আছোঁ ধৰি ল'লোঁ মই দি আছোঁ 200 নিউটন কাৰ্তিকে দি আছে 300 নিউটন মোতকৈ তাৰ এনাৰ্জি বেছি আৰু এইফালে অৰ্ণৱে দি আছে এইফালে 300 নিউটন আৰু ই দি আছে 500 নিউটন আৰু এইফালে অৰ্ণৱ নাই আৰু এটা থাকিল এইটো F3 এইটো F2 এইটো দেৱাশিষ 400 নিউটন চবচে এনাৰ্জি মোৰে কম 300 400 500 আৰু অৰ্ণৱে অকলে দি আছে 700 নিউটন এতিয়া মোক কোনফালে ইয়াৰ নেট ফ'ৰ্চ কিমান আৰু ই কোনফালে মুভ কৰিব মোক লাগে জলদি বুজি পাইছ বুকু ফুলাব নালাগে তই অকলে 700 নহয় তোৰ লগত 3জনী ছোৱালীও আছে এইকেইটা 4টা মিলি 700 দি আছ হৈছে নাই বুজি পাইছে বস্তুটো টোটেল নেট ফ'ৰ্চ কিমান আহি আছে 500 নিউটন কাৰণ 300 প্লাছ 400 700 প্লাছ 500 কিমান 1200 দেন মাইনাছ 700 মানে কিমান 500 নিউটন আৰু এইফালে মুভ কৰিব ক্লিয়াৰ অ'কে নেট ফ'ৰ্চ বুজি পালি ফ্ৰিকশ্যন বুজি পালি এতিয়া এটা বস্তু চাই লওঁ ফ'ৰ্চ হ'লে বস্তু মুভ কৰিব এক্সেলাৰেশ্যন হ'ব এতিয়া কথা হ'ল যে কোনবিলাক ক্ষেত্ৰত কোনটো ফ'ৰ্চত এক্সেলাৰেশ্যন 0 হয় কেতিয়াবা ফ'ৰ্চত এক্সেলাৰেশ্যন 0 হয় নে কেতিয়াবা ফ'ৰ্চ দিলে এক্সেলাৰেশ্যন 0 হয় নে ফ'ৰ্চত এক্সেলাৰেশ্যন থাকে এতিয়া মোৰ কথা হ'ল ফ'ৰ্চত এক্সেলাৰেশ্যন 0 হ'বনে নহয় ছাৰ মই বুজাই আছোঁ এইটো এটা অবজেক্ট আছে ই F1 ফ'ৰ্চ দি আছোঁ মই 10 নিউটন এইফালে এটা ফ'ৰ্চ মই দি আছোঁ F2 ইকুৱেল টু 10 নিউটন ই মুভমেণ্ট কৰিব মুভমেণ্ট যদি নকৰে সি এক্সেলাৰেশ্যন হ'বনে মানে এক্সেলাৰেশ্যন কি 0 আৰু এইটো কোনটো টাইপৰ ফ'ৰ্চ আছিলে বেলেঞ্চ ফ'ৰ্চত এক্সেলাৰেশ্যন কি হয় 0 বেলেঞ্চ ফ'ৰ্চৰ এক্সেলাৰেশ্যন কি হয় ধৰি লওক এক্সেলাৰেশ্যন 0 মানে নেট ফ'ৰ্চো কি 0 কথাটো বুজি পালি নে নাই মানে নেট ফ'ৰ্চ 0 হ'ব না বেলেঞ্চ ফ'ৰ্চত নেট ফ'ৰ্চ 0 হয়নে নহয় নেট ফ'ৰ্চ 0 মানে এক্সেলাৰেশ্যন 0
নেট ফ'ৰ্চ 0 মানে এচেলাৰেশ্যন 0, এচেলাৰেশ্যন 0 মানে নেট ফ'ৰ্চ। এতিয়া বস্তুটো চাই ল, এতিয়া যদি এই বস্তুটো হয় এনেকুৱা, ধৰি ল এটা অবজেক্ট মুভ কৰি আছে, ই মুভ কৰি আছে, ই 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত সি মুভ কৰি আছে, হ'ল। তাক মই ঠেলা মাৰি দিলোঁ, তাৰ কোনো প্ৰব্লেমেই নাই, সি তথাপিতো 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডতেই গৈ আছে। কথাটো বুজি পাই আছোঁ? ভেলচিটি ইউনিফৰ্ম মোশ্যন হৈ আছে নাই? ইউনিফৰ্ম মোশ্যন হয়নে নহয়? যদি বস্তু যদি স্পীড নাবাঢ়েই তেনেহ'লে এচেলাৰেশ্যন থাকিব নেকি? এচেলাৰেশ্যন থাকিব? এচেলাৰেশ্যন নাথাকে, মানে ইউনিফৰ্ম মোশ্যনত এচেলাৰেশ্যন 0 মানে ফ'ৰ্চো কি 0, মানে ফ'ৰ্চ নাই ইয়াত। ফ'ৰ্চ আছে? একো ফ'ৰ্চ নাই, এচেলাৰেশ্যন 0। কথাটো বুজি পালি? তাত ফ'ৰ্চ যিটো লাভ নাই, তো মূৰ্খামি কৰা হ'ব। ট্ৰেইন এখন স্পীডত গৈ আছে 20 কিলোমিটাৰ, ট্ৰেইন এখন গৈ আছে লাহে লাহে বোলে 5 কিলোমিটাৰ পাৰ আৱাৰ, অৰ্ণৱে আহি পিছফালৰ পৰা ঠেলা মাৰি দিলে, তাৰ স্পীড কি বাঢ়িব? স্পীড বাঢ়িব? তাৰ স্পীড 5 কিলোমিটাৰ পাৰ আৱাৰ, 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডতে গৈ থাকিব, মানে শ্ল' গৈ আছে এনেকৈ। তেতিয়া এচেলাৰেশ্যন কি 0, ইউনিফৰ্ম মোশ্যন এচেলাৰেশ্যন 0 মানে নেট ফ'ৰ্চ কি 0, নেট ফ'ৰ্চ 0 নহ'ল জানো তাত? কথাটো বুজি পালি? এতিয়া চা বস্তু পঢ়োঁ, আচল বস্তুটো আহোঁ টপিকত। এইটো হ'ল নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন। নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন, ফাৰ্ষ্ট ল অফ মোশ্যন। নিউটনছ ফাৰ্ষ্ট লয়ে কি কৈছিলে? নিউটনছ ফাৰ্ষ্ট লয়ে কৈছে যে যেতিয়ালৈকে এক্সটাৰ্নেল ফ'ৰ্চ নাপায় তেতিয়ালৈকে এটা ষ্টেচনাৰী অবজেক্ট ষ্টেচনাৰী হৈ থাকিব আৰু এটা মুভিং অবজেক্ট মুভিঙত থাকিব, যেতিয়ালৈকে এক্সটাৰ্নেল ফ'ৰ্চ নাপায়। হ'ল। এতিয়া ধৰি ল এই ডাষ্টাৰটো ইয়াত ৰখি আছে, এতিয়া যদি তাক যদি মই কওঁ তই যা 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 বুলি ক'লে যাব নেকি? এক্সটাৰ্নেল ফ'ৰ্চ তাক দিব লাগিব, তাক মই ঠেলা মাৰিব লাগিব, তেতিয়া না মুভ কৰিব। গৈছে নাই? এতিয়া মুভিং অবজেক্ট এটা ভালকৈ মন দে, ষ্টেচনাৰী অবজেক্ট বুজি পালি? এইমটো বেলেগ, এইমটো বেয়া হ'ল। একো নহয়, চক ষ্টেচনাৰী অবজেক্ট এটা ষ্টেচনাৰী হৈ থাকে, মুভিঙত থকা অবজেক্ট এটা মুভিঙত থাকে। এইটোৱে নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন। নিউটনে কি কৈছিলে যে ষ্টেচনাৰী অবজেক্ট ষ্টেচনাৰী হৈ থাকিব, মুভিং অবজেক্ট মুভিঙত থাকিব যেতিয়ালৈকে এক্সটাৰ্নেল ফ'ৰ্চ নাপায়। এতিয়া যদি মই চকটো যদি মই মাৰি দিওঁ, যেতিয়ালৈকে এক্সটাৰ্নেল ফ'ৰ্চ নাপায় সি গৈয়ে থাকিব, নাথাকে গৈ থাকিব। তো চকটো যদি মই মাৰি দিওঁ ই গৈ থাকিব, এই গৈ ৰখিলে, তাক কোনে ৰখালে? বেঞ্চখনে ৰখালে। এতিয়া যদি মই লৈ যদি যাই থাকোঁ ৰ চা, কোনো নৰখাকৈ হ'লেও ৰখি গৈছে। তই এতিয়া ক'ব পাৰ যে তাকতো কোনেও ৰখা নাই তথাপিতো ৰখি গৈছে। ৰখাইছে কোনে ৰখাইছে? ফ্ৰিকশ্যন ফ'ৰ্চে ৰখাইছে। কোনে ৰখাইছে? ফ্ৰিকশ্যন ফ'ৰ্চ। যদি ফ্ৰিকশ্যন নাথাকিলেহেঁতেন তেনেহ'লে সি গৈয়ে থাকিলে হয়। কথাটো বুজি পাই আছোঁ? এতিয়া এটা অবজেক্ট যদি মই ওপৰলৈ যদি মাৰোঁ সি যাব, ই গৈ থাকিব, কিন্তু সি বেক কাৰ কাৰণে হৈ আছে? গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে। যদি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকিলে হয় মাৰা মানে ই গৈ থাকিলে হয়। তো নিউটনে এইটোৱে কথা কৈছিল যে এক্সটাৰ্নেল ফ'ৰ্চ নোপোৱালৈকে এটা ষ্টেচনাৰী অবজেক্ট ষ্টেচনাৰী হৈ থাকিব আৰু এটা মুভিং অবজেক্ট মুভিঙত থাকিব। কথাটো বুজি পালি? তো উইদাউট এনি এক্সটাৰ্নেল ফ'ৰ্চ এ ষ্টেচনাৰী অবজেক্ট অলৱেজ ইন ষ্টেচনাৰী এণ্ড মুভিং অবজেক্ট অলৱেজ ইন মুভিং। এইটোৱে আছিল নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন। ক্লিয়াৰ? নিউটন ফাৰ্ষ্ট ল অফ মোশ্যন কি? উইদাউট এনি এক্সটাৰ্নেল ফ'ৰ্চ নোপোৱালৈকে, উইদাউট এনি এক্সটাৰ্নেল ফ'ৰ্চ এ ষ্টেচনাৰী অবজেক্ট অলৱেজ ইন ষ্টেচনাৰী, এটা ষ্টেচনাৰী অবজেক্ট সদায় ষ্টেচনাৰী হৈ থাকিব, এণ্ড এ মুভিং অবজেক্ট অলৱেজ ইন মুভিং। ৰাইট ডাউন। Without any external force, a stationary object always in stationary and moving object always in key moving. Inertia is the application of Newton's first law of motion. Inertia. যদি কোনে Newton's first law of motion or এটা application কোৱা, ক'ত apply হয়? apply. এইটো হৈ গ'ল inertia. কি এইটো? Inertia. Inertia মানে tendency.
ইনাৰ্চিয়া তিনিটা টাইপৰ থাকে, ইনাৰ্চিয়া অফ ৰেষ্ট, ইনাৰ্চিয়া অফ মোশ্যন, ইনাৰ্চিয়া ইন ডাইৰেকশ্যন চেঞ্জ। কি কি? ইনাৰ্চিয়া অফ ৰেষ্ট, ইনাৰ্চিয়া অফ মোশ্যন এণ্ড ইনাৰ্চিয়া ইন ডাইৰেকশ্যন চেঞ্জ। ইনাৰ্চিয়া অফ ৰেষ্ট, ইনাৰ্চিয়া অফ ৰেষ্ট মই বুজাই আছোঁ। Inertia of motion, inertia in direction sense, inertia of rest, inertia in motion and inertia in direction change. এতিয়া ধৰি লওক এতিয়া যদি মই যদি ৱালখন ধৰি পেলাই যদি মই টানি থাকোঁ আহিব? ভাঙা কথা কোৱা নাই, আহিব নেকি কৈছোঁ, নাভাঙে বুলি ময়ো জানো। এইটো মই ঠেলি থাকিলে ৱালখন যাব নেকি? নাযায়। কি তই পাৰিবি, তোৰ 700 নিউটন ফ'ৰ্চ, মোৰ মাত্ৰ 300 নিউটন ফ'ৰ্চ। হা? তো ইনাৰ্চিয়া অফ ৰেষ্ট, ইনাৰ্চিয়া ইন ডাইৰেকশ্যন চেঞ্জ, ইনাৰ্চিয়া ইন কি? মোশ্যন। কথাটো বুজি পালি? তো এতিয়া যদি মই ৱালখন যদি ঠেলি থাকোঁ ৱালখন যাব নেকি? নাযায়। তাৰ এইটো ইনাৰ্চিয়া, ৰেষ্টত থকা ইনাৰ্চিয়া। একদম চিম্পুল ভাষাত যদি মই বুজাবলৈ যাওঁ, তই গাড়ীত বহি আছ, হঠাৎ গাড়ীখন যদি ৰখাই দিয়ে বোলে, গাড়ীটো ৰখিয়ে আছে, তই গাড়ীত বহি আছ, ৰখি আছে গাড়ী, তই ৰখি আছোঁ ধুনীয়াকৈ বহি আছোঁ, হঠাৎ গাড়ীখন যদি চলাই দিয়ে তই পিছফালে যাওঁগৈ না? এনেকুৱা পিছফালে যাওঁ। গাড়ী এখন গৈ আছে হঠাৎ ৰখাই দিলে আমি আগত যাওঁ নাযাওঁ? এইটো ইনাৰ্চিয়া অফ ৰেষ্ট আৰু ইনাৰ্চিয়া অফ মোশ্যনৰ কাৰণে। এতিয়া মই গাড়ীখন ধৰিলা, গাড়ীখন ৰখি আছে, মই চকীত বহি আছোঁ, তো গাড়ীখনৰ পাৰ্টৰ লগত কি বস্তু লাগি আছে? চকীখন লাগি আছে ন গাড়ী। তো চকীখনত মই যে বহি আছোঁ, মোৰ তলৰ পাৰ্টটো কাৰ লগত লাগি আছে? চকীৰ লগত লাগি আছে, কিন্তু ওপৰৰ পাৰ্টটোতো লাগি থকা নাই। অ'কে, এতিয়া যদি মই আউজি বহি থাকোঁ তেতিয়া বেলেগ কথা, যদি মই ষ্ট্ৰেইট হৈ বহি থাকোঁ। এতিয়া গাড়ীখন যদি হঠাৎ চলাই দিয়ে, গাড়ীখন হঠাৎ চলাই দিয়াৰ লগে লগে তেতিয়া কি হয়? চলাই দিয়াৰ লগে লগে আমাৰ গোটেই বডিটো কিহত আছে? ইনাৰ্চিয়া অফ ৰেষ্টত আছিলে। যেতিয়া গাড়ীখন চলাই দিব, গাড়ীখনৰ লগতে চকী বা আমাৰ তলৰ পাৰ্টটো মুভিঙত গুচি যায়, কিন্তু আমাৰ ওপৰৰ পাৰ্টটো ৰেষ্টত থাকিব বিচাৰে, সেইকাৰণে আমি পিছফালে গুচি যাওঁ। কিন্তু গাড়ীখন চলি থকা যেতিয়া গাড়ীখন চলি থাকিব, আমি গোটেই হোল বডি, মানুহটো কিহত আছোঁ? মুভিঙত আছোঁ। যেতিয়া গাড়ীখন হঠাৎ ৰখাই দিয়াৰ লগে লগে আমাৰ গাড়ীখনৰ লগত থকা চকীখনৰ লগত আমাৰ তলৰ পাৰ্টটো ৰখি যায়, কিন্তু ওপৰৰ পাৰ্টটো মুভিঙত থাকিব বিচাৰে, সেইকাৰণে আমি আগলৈ গুচি যাওঁ। কথাটো বুজি পালি? এইটো ইনাৰ্চিয়া অফ মোশ্যন আৰু আগৰটো ইনাৰ্চিয়া অফ ৰেষ্টৰ কাৰণে। এইবিলাক বস্তু ভালকৈ আৰু বুজাম ফাৰ্ডাৰ, আৰু লিখাব লাগিব, ইয়াৰ নোটছ লিখাই দিম এইকেইটা।